চাওক উজনি অসমত ন্যায় খাটাৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকসকলক যি হাৰাশাস্তি কৰা হৈ আছে তাক আমি মুছলিম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আজি মুছলিম ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দল মৰিগাঁও জিলাৰ লাহৰীঘাট থানাত আহি আমি উপস্থিত হৈছোঁ আৰু এখন এজাহাৰ দাখিল কৰিছোঁ। চিতু বৰুৱা আৰু শৃংখল চলিহা আৰু আকাশ শইকীয়া নামৰ এই তিনিজন ব্যক্তিক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ উজনি অসমত কিছুমান সংগঠনৰ তথাকথিত নেতাসকলে আপোনাৰ প্ৰকৃত ভাৰতীয় মুছলমান মানুহখিনিক যি অন্যায়ভাৱে হাৰাশাস্তি আৰু অত্যাচাৰ কৰি আছে সেয়া কোনোপধ্যে গ্ৰহণযোগ্য নহয়। এই মানুহখিনি প্ৰকৃত ভাৰতীয় লোক, এওঁলোক পেটৰ তাৰণাত উজনি অসমলৈ কাম কৰিবলৈ যায় আৰু সেই মানুহখিনিক বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অত্যাচাৰ কৰা পৰিলক্ষিত হয়। গতিকে আমাৰ মুছলিম ছাত্ৰ সন্থাৰ পৰা আমি স্পষ্টভাৱে শৃংখল চলিহাক সকীয়াই দিছোঁ, এই মানুহখিনি প্ৰকৃত ভাৰতীয় লোক। এওঁলোক এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গৈ কাম কৰি খোৱাৰ অধিকাৰ আমাৰ ভাৰতীয় সংবিধানে দিছে। গতিকে তাক কোনেও খণ্ডন কৰিব নোৱাৰে। গতিকে শৃংখল চলিহাক আমি আকৌ সকীয়াই দিব বিচাৰিছোঁ যে এই মানুহখিনিক যাতে উজনি অসমত কোনো ধৰণৰ হাৰাশাস্তি কৰা নহয়। কথা হ'ল আপোনালোকে চায়ে আছে যে উজনি অসমত বিভিন্ন সময়ত ইয়াৰ আগতেও আপোনালোকে চাইছে, ইয়াৰ আগতেও এনেকুৱা ঘটনা উজনি অসমত হোৱা পৰিলক্ষিত হৈছে। গতিকে আমাৰ প্ৰশাসনলৈ এটাই দাবী, শৃংখল চলিহাক আৰু চিতু বৰুৱা আৰু আপোনাৰ আকাশ শইকীয়া নামৰ এই তিনিজন ব্যক্তিক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। গ্ৰেপ্তাৰ কৰি আইনৰ আওতাত আনি কঠোৰতম শাস্তি বিহিব লাগে। কাৰণ আমি উজনি অসমত যিসকল লোক কাম কৰিবলৈ যায় তেওঁলোক প্ৰকৃত ভাৰতীয় লোক। গতিকে এই লোকসকলক হাৰাশাস্তি কৰাৰ কোনো নৈতিক অধিকাৰ নাই শৃংখল চলিহা অসমৰ অভিভাৱক হয় নেকি? শৃংখল চলিহা উজনি অসমখন শৃংখল চলিহাৰ প্ৰত্যেক সম্পত্তি হয় নেকি যে তাতে মিয়াসকলক অত্যাচাৰ কৰিব? গতিকে এনে কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ। অতি শীঘ্ৰে শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিব লাগে বুলি আমি মুছলিম ছাত্ৰ সন্থাই দাবী জনাইছোঁ। অন্যথাই আমি ইয়াৰ সঠিক প্ৰত্যুত্তৰ যেনেকৈ দিব লাগে আমি দিবলৈ সাজু থাকিম।